আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো 1 টকাও ঘোষ দিব নালাগে। 1 লাখ চৰকাৰী চাকৰি কথা মই কৈছিলোঁ। আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব। কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকৈ দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনেই আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব। তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে ছাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই, আমি 1 লাখ দৰমহা কেনেকৈ দিম, আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ, তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব। মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ, আমি আগুৱাই যাওঁ, লাহে লাহে আমি আগুৱাই গৈ থাকোঁ, আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ আমি যাবৰ বাবে আমি চেষ্টা কৰিম। মই তেওঁলোকক কৈছিলোঁ যে পুলিচত ভেকেন্সি থাকিব নালাগে, পুলিচক আমি 0 ভেকেন্সি, তাৰমানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, হেল্থ ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কামাণ্ডো বেটেলিয়ন কৰক, এটা ফৰেষ্ট বেটেলিয়ন কৰক, কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে। CRP BSF আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম, আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম। লগতে মই তেতিয়া DGPক কৈছিলোঁ যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰোঁ, ল'ৰা ছোৱালীবিলাকে দৌৰিব আৰম্ভ কৰিব, পৰিশ্ৰম আৰম্ভ কৰিব, আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে CRP BSF সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে, কোনোবাই অসম পুলিচত গৈছে, কোনোবাই CRPত গৈছে, কোনোবাই CISFত গৈছে, আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে। বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হ'লে নাম ঠিকনাবোৰ আপুনি আমাক দিব। মই মনতে ভাবিছিলোঁ যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব, কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ, আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ। আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসম এনেকুৱা
য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে, তামোল পাণ এখনো খুৱাব নালাগে। মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰোঁ। আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ, আৰক্ষীৰ পৰা শিক্ষকলৈ, আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে। আজি আমি চাকৰি পাইছোঁ, আজি আমি চাকৰি পোৱা যুৱকসকল, যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব। কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলোঁ, ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে। আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে। কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে, দৌৰি আছে, দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰোঁ গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবে নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিব নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব আশা কৰিব। আজি এই পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখোঁ। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা 2-এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজোঁ। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈ কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ ছেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতে আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে ট্ৰেন্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত, নহ'লে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। 90 জনৰ চেষ্টাত আমি সফল হৈছোঁ। 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছোঁ। চৰকাৰৰ চাকৰি বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছোঁ, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰোঁ, কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালী আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছোঁ। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকে হোম ডিষ্ট্ৰিক্ট পাওক
ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাব। আমি চেষ্টা কৰিছোঁ, কাৰণ আমি এখন নতুন অসম বিচাৰোঁ। আজি নতুন চাম আৰক্ষীক মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকোঁ আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকোঁ, মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচবিলাক বৰ ভাল, টকা পইচা একো নোখোজে। তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই, কিন্তু অন্তত নতুন এছআই, নতুন ডিএছপি, নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰোঁ, যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে। আপোনালোকে চাব, পুলিচৰ বিৰুদ্ধে লিখা বাতৰিবিলাকো আজি কমি গৈছে। আৰু এটা কথা সকলোৱে মনত ৰাখিব, পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়, পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়া মানুহৰ নহয়। আগত এছাম পুলিচ আছিল, ৰিক্সাৱালা পালে পিঠিত লাঠি মাৰে, কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায়। আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি